বৰভেটিত পানী মানে ক'ব লাগিব একদম আপোনালোকক বহুত ভয়াৱহ যেহেতু আপোনালোকে বৰভেটি গাঁওখনলৈ সাহায্য দিবলৈ আহিলে মানে আপোনালোকে খুজিও আহিব নোৱাৰে আৰু গাড়ী লৈতো আহিব নোৱাৰে খুজিও আহিব নোৱাৰে আৰু দেখিছে হাই হিমুৰৰ পৰা হিমুৰলৈকে আপোনালোকে নাওৰে আহিব লাগিব টুলুঙা নাওৰে কিন্তু টুলুঙা নাৱত উঠিবলৈ ভয় লাগে জীৱনত প্ৰথমবাৰ উঠি পাইছো টুলুঙা নাৱত আৰু ওখ ঠাই বুলি ক'লে এই নামঘৰ ওখ আৰু এই টুকুৰা ওখ বাকীখিনি সকলো ডুবি আছে আৰু আপোনালোকক মানে অলপ মানে এই ঠাইকণ অকমান দেখুৱাবলৈ আহিছো যিহেতু তেওঁলোকে কৈছে যে আমি প্ৰথম তেওঁলোকৰ বানা সাহায্য দিবলৈ আহিছো প্ৰথম আহিছো তেওঁলোকৰ মানে মনৰ হাঁহিকণ সুখকণ দেখি বহুত আনন্দিত হৈছো যিহেতু আৰু ইমান মানুহ আহিছে এইফালে 10খন 15খন গাড়ী গৈছে কিন্তু এই ঠাইত কোনেও তেওঁলোকে চকু ফুৰা নাই তেওঁলোকে পোনে পোনে গৈছে ৰাস্তাৰ ওচৰত থকা মানুহসকলক দিছে কিন্তু এইফালে যে ভিতৰুৱা অঞ্চলত ইমান মানুহ আছে আৰু তেওঁলোকে ইমান কষ্টত যে জীৱন নিৰ্বাহ কৰি আছে সেইখিনি তেওঁলোকে চোৱা নাই তেওঁলোকৰ খাবলৈ বহুত কষ্ট হৈছে আৰু তেওঁলোকৰ মানে প্ৰত্যেকটো সমস্যা তেওঁলোকৰ বহুত বেছি হৈছে আৰু এইফালে চব পুৰা ডুবি আছে আৰু নাও যিহেতু সেই তেনেকুৱা নাও লৈ তেওঁলোকে আমাক ইমান কষ্ট কৰি আমাক ইমূৰৰ পৰা এই মূৰ পোৱাছেহি আৰু বহুত ভাল লাগিছে এইফালে আমাৰ বৰমাগৰাকী আছে আৰু বৰমাহঁতৰ ঘৰটো অকণমান ওখ কাৰণে হেৰি হ'ল ন থাকিবকে অকণমান হৈছে আমাৰ ঘৰটো বুঢ়িলে মানে এইখিনি কঁকাল হ'ব এতিয়া আপোনালোকক বোলে কোনেও সাহায্য দিবলৈ অহা নাই আমিয়ে প্ৰথম আহিছো ন আপোনালোকে প্ৰথম আহিছে কোনো অহা নাই চাওকচোন বা কোনো অহা নাই বুলি কৈছে আজি চাওক আমাৰ মানে ভাগ্যখন ভাল ক'ব লাগিব আমি মানে প্ৰথমবাৰ বাবে এই গাঁওখনত আমি তেওঁলোকৰ খবৰো ল'ব পাৰিলো আৰু তেওঁলোকৰ ওচৰত ইমানে মৰম চেনেহ কৰিছে তেওঁলোকৰ মৰম মানে আমাৰ মানে হৃদয়ত আমি লৈ যাম ক'ব লাগিব আৰু প্ৰথম আহিছো আৰু তেওঁলোকৰ বহুত মৰম চেনেহ কাটি পথাৰ ৰেচন দি থৈ গ'ল কাপোৰে চাপোৰে দি থৈ গ'ল আমি গমেই নাপালে আৰু ইয়াত খবৰো নিদিয়ে নাই দিয়া গাঁৱৰ মুৰব্বীও নিদিয়ে নেকি নাই দিয়া দিব লাগে যদি তেওঁলোকে গাঁৱত এনেকে আহে ন আহিছে বুলি কৈছে এতিয়াহে শুনিছো এতিয়াও 10খনৰ ওপৰত গৈছে কিন্তু গাড়ী এতিয়া লুকিত দিলেগে তাঁতি পথাৰত দিলে তাৰপিছত এফালে ল'ৰা পতাত দিলেগে আমাৰ এইডোখৰলৈ নোসোমায় এতিয়া ৰাস্তাটো বুৰি আছে যে গাড়ীবোৰ আহিব হ'লেও খবৰটো দিলে যেনেকে আমাক নাৱৰে আহিছে ন তেনেকে কোনো অহা নাই SDRFৰ মানুহো অহা নাই ঠাইডোখৰলে না NDRF না SDRF আৰু না মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ কোনো এই ঠাইডোখৰলে অহা নাই আপোনালোকে আহক এবাৰ এই গাঁওখনৰ বুজ লওক কাৰণ গাঁওখনৰ নাম হৈছে বৰভেটি কৈ দিয়ক আইতা তাঁতি পথাৰ বৰভেটি যিটো মানে আপোনালোকৰ শিৱসাগৰ আমি সোমাই অহা সেইটো কি আছিলে যোনটো আমি সোমাই আহিছো প্ৰথম মানে বাওঁ চাইডে যে সেই বাইপাছৰ পৰা এডোখৰ কি বুলি কয় আমি সোমাই আহিম যে বিকমপুৰে দি আহিলে নে নাম শিমলুগুৰি শিমলু তলেদি সোমাই আহিছে সেইডোখৰটো পানীয়ে বুৰি আছে বুৰি আছে তথাপিও তেওঁলোকে মানে সাহায্যবিলাক পাইছে আমি লাইন পাতি থকা দেখিছো তেওঁলোকে সাহায্য ল'বলৈ টোপোলাবিলাক পাইছে আৰু এই ঠাইত একেবাৰে পোৱা নাই আৰু এইফালে মেডিকেল ডিপাৰ্টমেণ্টটো আহক তেওঁলোকৰ যিহেতু বানপানী হৈ যোৱাৰ পিছত কিমান মানে এটা প্ৰদূষণ সৃষ্টি হয় আৰু বেমাৰ আজাৰ কিমান হয় আৰু তেওঁলোকৰ এবাৰ বুজ লওক ওলাব পৰা নাই কেঁচুপা একদম লাডু পাতি পাতি ওলাইছে বেমাৰ বেছি হ'ব কাৰণ শুকাই যোৱাৰ পিছত পুৰা বেমাৰ হ'ব যেনেকে মহামাৰী আহে যে তেনেকুৱা নিচিনা আহিব আৰু আপোনালোকৰ মেডিকেল মানুহ আহক ইয়াত অন্তত খবৰ এটা লওক NDRF SDRF আহক আৰু চৰকাৰৰ মানুহ আহক তাহাঁতি ওলাই আহি পানি আমাৰ এই বৰজনাজনৰ ঘৰত আছেহি চাওক ইমান কষ্টকে আছে আৰু আপোনালোকে আহক এবাৰ আৰু যদি পাইছে সকলোৱে পাওক ইমানে কথা আৰু নোপোৱা সকলে পাওক আৰু পোৱা সকলে পাই আছে নহয় জানো জোক আছে মই জাপ মাৰি দি পাম আকৌ জোক হলে দৰতে জাপ মাৰি পাম জোক আছে পৃথিৱীৰ ভিতৰত ভয় লগা বস্তুটোৱে জোক কিন্তু জোকে খাই মানুহ মাৰিব নোৱাৰে তথাপিও এনেকুৱা এটা বস্তু জোকটো মানে ভয় কৰে হয় নে বাৰু জোকটো কেলে এনেকুৱা বস্তু বা কৃষ্ণ দে এইটো দৰ নে কৃষ্ণ কাণ এইটো কি এইটো ৰাস্তা নাপাতিলে খুচমাই দিওঁ নে তোক এইটো মানুহৰ হয় নে এইটো কি হয় এইটো না বৰ্তা বৰ্তা এইটো কি এইটো কি হয় এইটো কোনটো এইটো ছাগলী গঁৰাল নি
এইফালে আছে পদূলি, যাওঁ না ল'ৰাকেইটা সেই পদূলি বোলে বেলেগ দ কৃষ্ণ নাযাওঁ দেই। এইফালে বহুত দ পদূলি, যাব নোৱাৰো। আৰু তেওঁলোকে চাওক, আমি ইমান দূৰৰ পৰা আহিছো, আমি ইমান কষ্টকে আহিছো বুলি তেওঁলোকে আমাৰ কাৰণে চাহৰ ব্যৱস্থা কৰি দিছে। এইটো কি এখন দলং নে? সোমাব পাৰিম নে? কৃষ্ণ কৃষ্ণ কৃষ্ণ। নেযাওঁ তেনে। বৌমা ভাল লাগিছে দা, আপোনালোকৰ একদম খবৰ এটা ল'বলৈ আহিলো দেই। একদম আমি প্ৰথম আহিছো ঠাইটুকুৰালে। আমি একদম মেৰাপানীৰ পৰা আহিছো। নাৱত উঠি নাই পোৱা, প্ৰথমবাৰ কাৰণে নাৱত উঠিছো। নাৱত কেনেকুৱা লাগিলে এতিয়া অভিজ্ঞতাটো ক'বলৈ গ'লে একদম জীওঁটো এইটো ধপক 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 ধপক। জোকে নধৰিলে আপোনাৰ কাৰণে উঠি দিম আকৌ। সাঁতুৰিব জানে নাই? আপোনালোকে চবে জানিব, জানোতো। সাঁতুৰিব জানিলে টেনচন নাই। ইমান কেঁচু চাওক, ইয়াৰ পৰাইতো মানুহৰ বেমাৰ সৃষ্টি হ'ব চাওক। আৰু মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত অকণমান খবৰ ল'বলৈ আহি পায়, ল'ৰা ছোৱালী আছে যিহেতু। আৰু ল'ৰা ছোৱালী ঠাই আৰু থকা ঠাই যদি এনেকে কেঁচু হয়, এইবিলাক মানে বহুত বেয়া। এইবিলাক গেলিলে পচিলে কিমান বেমাৰ আজাৰ হ'ব দেই। কিটো নহয়, সেইডাল সেইবিলাক চাওক কেঁচু কেঁচু। আজি 4-5 দিনা আজি পানীৰ মাজত আছো, আৰু চৰকাৰে আমাক একো এতিয়া বৰ্তমান এতিয়ালৈকে সাহায্য পোৱা নাই। আৰু এওঁলোকে মানে ইউটিউবাৰ খিনিয়ে যিখিনি মানে আহিছে, আহি আমাক তেওঁলোকে সাহায্য দিবলৈ আহিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছো। মেডিকেলৰ মানুহো মানে লাগে আমাক। এনে ধৰি লওক এতিয়া পানী হেৰি হ'ব মানে বা ভাৱ উঠিব, তেতিয়া জ্বৰ চৰ বা কাহ চাহ হ'ব, তেতিয়াতো আমাকতো কিবা এটা লাগিব। চৰকাৰৰ পৰা সাহায্য লাগে, আমাক চৰকাৰৰ পৰা আমাক সাহায্য লাগে মানে। গাঁওখনৰ তাঁতিপথাৰ পাণবচা, তাঁতিপথাৰ বৰভেটি গাঁও আহিব আপোনালোকে আহিব। আৰু সেই ঠাইখনত মানে কোনেও অহা নাই। মানে আমি যিখিনি কন্টেন্ট ক্ৰিয়েটৰ, আমি ৰাইজৰ সহায় মানে সহযোগ কৰি আমি যিখিনি মানে তেওঁলোকৰ ক্ষুদ্ৰ মান বা একদম ক্ষুদ্ৰ মান ক'ব লাগিব, তেওঁলোকৰ ওচৰত যিখিনি সামগ্ৰী দিছো, তেওঁলোকে মানে প্ৰথম আমাৰ পৰাই পাইছে। কিন্তু বহুত দিবলৈ মন আছিল, সামৰ্থ্য অনুযায়ী আমি মানে সিমানখিনি বস্তু কালেকশ্যন কৰিব নোৱাৰিলো। তথাপিও মানে মৰম চেনেহত তেওঁলোকৰ কষ্টত অনুভৱ কৰি যিখিনি তেওঁলোকৰ ওচৰত মানে বিতৰণ কৰিবলৈ আহিলো ক্ষুদ্ৰমান, আৰু সেয়াতে তেওঁলোকে বহুত আনন্দিত হৈছে। আৰু চৰকাৰ মানুহ হওক, চৰকাৰ মানুহে মানে আপোনালোকে ভালকে তেওঁলোকক মানে এসাঁজ দিয়ক, সেইটোৱে ক'লো। আৰু এডোখৰ ঠাইডোখৰ বহুত পানীত ডুবি আছে, এইফালেতো যাবই নাই। সেইখিনি খুটাখিনি দেখিছে, খুটাখিনিত কিমান দ দেখিছে। ছাগলী একদম মানে গাহৰি চাহৰি আমাৰ কেনেকে পানী আহি ইয়াত আছে। আজি এতিয়া ক'ত বান্ধে, এতিয়া তাকে চিন্তা কৰি আছো। টকা পইচা থাকিলেও আপোনালোকে কিনি খাব নোৱাৰে। দোকানে কিমান ডোখৰ যাব লাগিব, নাই দোকানে ধন টকা পইচা ধেৰ থাকিলেও আনিবগৈ নোৱাৰে ইয়াৰ পৰা। নোৱাৰেতো আকৌ। বেমাৰ এটা হলেতো আৰু চেছে আৰু কাৰোবাৰ যদি একদম ইমাৰ্জেঞ্চি বেমাৰ এটা হয় চেছ। একদম এইটোৱে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক, তেওঁলোকৰ যাতে কোনো বেমাৰ আজাৰ নহওক। যিকেইটা দিন আছে এনেকে থাকক, একদম ডাঙৰ বেমাৰ এটা নহওক। মানে জ্বৰ এটা হলেও মানে দিগদাৰ হ'ব। কি দীঘল হয় ন ধান? ভাল পাত ভঁৰাল। পাত ভঁৰাল। মোৰ যে জিভাখনত পৰিলে চাহ খোৱা